জালে যে চোৱা অজ্ঞানতাৰ পৰবশ হৈ সেই পাচলিৰ দোকানীটোৱে এইটো যে এটা মূল্যৱান মানিক তাক চকু থকাৰ পিছতো তেওঁ চিনি নাপালে এইটো দগা পল্লাত ব্যৱহাৰ কৰিলে 10 টকা তাৰ মূল্য নিৰ্ধাৰণ কিন্তু ইয়াক প্ৰকৃত দৃষ্টিৰে যিজন একে চকু পাচলিৰ দোকানীটোৰ চকু আৰু সোণাৰী দোকানৰ চকুটোৰ মাজত পাৰ্থক্য বিশেষ নাই কিন্তু তেওঁৰ দৃষ্টিত তেওঁ ধৰা পেলালে যে এইটো এটা বিশেষ মানিক পৃথিৱীৰ অমূল্য ৰত্ন প্ৰভুসকল এই মনুষ্য শৰীৰটো দুৰ্লভম মনুষ্য দেহ প্ৰহ্লাদ চৰিত্ৰত উল্লেখ কৰিছে কিন্তু এইটো ঠিক যে এই শৰীৰটো দিব্য নহয় অদিব্য শৰীৰ দিব্য শৰীৰ কেৱল ভগৱান কিন্তু যদিও এই শৰীৰটো দিব্য নহয় কিন্তু মনুষ্য শৰীৰ লৈ যিসকলে আহিছে তেওঁলোকে কিন্তু এক দুৰ্লভ জন্ম তেওঁলোকৰ জীৱনত প্ৰাপ্তি হৈছে শাস্ত্ৰত এটা কথা বৰ্ণন কৰে যে দৈৱকী নন্দন কৃষ্ণ হৈ ভগৱান যেতিয়া দাপৰ যুগত দুষ্টক দমন কৰিবৰ কাৰণে আহিছিলে তেওঁ মনুষ্য আকাৰেৰে আহিছিলে এই বুলি কয় নহয় নৰ ৰূপে তেওঁ অৱতাৰ ল'লে দৰাচলতে নৰ ৰূপে অৱতাৰ তেওঁ লোৱা নাই আমি তেওঁৰ ৰূপেৰে জগতত আহিছো সেইটো তেওঁৰে ৰূপ এটা অন্যতম স্বৰূপ ভগৱান আমাৰ ৰূপেৰে আহিবলগীয়া নাই আমি তেওঁৰ নিচিনা তেওঁ এনেকুৱা এটা ৰূপ ধাৰণ কৰিছিল সেই ৰূপটো আমাৰো আছে আমি প্ৰাপ্ত হৈছে আমাৰ নিচিনা আছে সেইকাৰণে দুৰ্লভ বাণী আছে আমাৰ অন্য ইতৰ প্ৰাণীবিলাকৰ বাণী নাই তেওঁলোকৰ ধ্বনি আছে তেওঁলোকে প্ৰাৰ্থনা গাব নাজানে নাম পৰম ধন চিন্তহু মন ভাই পৰম ধন আৰু ইয়াত শব্দটো ব্যৱহাৰ কৰিছে পৰমাৰ্থ পৰম যোগ অৰ্থ ইতি পৰমাৰ্থ পৰম ধন কি আপুনি আপোনাৰ দৈনন্দিন জীৱনত উপাৰ্জন কৰা এইটো উপাৰ্জন কৰা যি ধন সম্পত্তি ঐশ্বৰ্য বিভূতি এইবিলাক পৰমাৰ্থ কেতিয়াও নহয় এইকাৰণে নহয় যে যিটো বিনাশী বস্তু সেই বিনাশী বস্তুটো কেতিয়াও পৰমাৰ্থ হ'ব নোৱাৰে অবিনাশী যিটো তেওঁহে পৰমাৰ্থ অবিনাশী ঈশ্বৰ নিজে তেওঁৰ গুণাৱলী অবিনাশী আৰু তেওঁৰ নাম ৰূপ অবিনাশী সেইকাৰণে ঈশ্বৰৰ নাম ঈশ্বৰৰ গুণ গুণাৱলী ঈশ্বৰ স্বয়ং নিজেই তেওঁ পৰমাৰ্থ এতিয়া মহাৰাজ পৰীক্ষিতৰ যি প্ৰশ্ন আছিল ম্ৰিয়মান